জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যোৱা ভিডিঅ'ত যেহেতু প্ৰশ্ন উত্তৰ আলোচনা কৰি আছিলো আৰু তাৰে লগত সংগতি ৰাখি পৰৱৰ্তী যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আনিছো। আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক পৰীক্ষাত আপোনালোকে যথেষ্টখিনি সহায় লাভ কৰিব পাৰিব। তেনেহলে আহকচোন আজি এই ভিডিঅ'টোত কিনো প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আনিছো। এতিয়া প্ৰথমতে আছে যেহেতু আমি যোৱা ভিডিঅ'ত এইখিনিলৈকে আলোচনা কৰিছিলো আৰু আজি আছে সাহিত্য একাডেমী পুৰস্কাৰ পাওঁতাৰ ফুল আৰু ইয়াতে অপচন কেইটা আছে শুদ্ধ উত্তৰটো হ'ব ইয়াতে বি আৰু ডি অনলি যি শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 যেটো বি আৰু ডি সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছত প্ৰশ্নটো আছে আধুনিক লোকসংস্কৃতি বিজ্ঞানীসকলৰ অধিকাংশই লোকসংস্কৃতিৰ লগত চাৰিটা বৈশিষ্ট্য জড়িত থকা বুলি মানি লয়। তাৰে দুটা বৈশিষ্ট্যৰ থূল হ'ল আৰু ইয়াৰে বৈশিষ্ট্যৰ থূল কি হ'ব এ আৰু বি অপচনত যি আছে পৰম্পৰা আৰু বি টো হৈছে মৌখিকতা। তাৰ পিছৰ প্ৰশ্নটো আছে শংকৰদেৱৰ দ্বাৰা সৃষ্ট চন্দ্ৰৰ থূল হ'লে আমাক দুবিধ বাছিব দিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুকুশালা আৰু যমক। আৰু তাৰ পিছৰ প্ৰশ্নটো ইয়াতে চাব A and C. নেক্সট প্ৰশ্নটোত কি আছে সচিত্ৰ পুথিৰ থূল। সচিত্ৰ পুথিৰ থূল ইয়াতে আছে ইয়াৰ পৰা বাছিব দিছে আৰু শুদ্ধ উত্তৰটো হ'ব A and D আনন্দ লহৰী আৰু বনমালী দেৱৰ চৰিত্ৰ। তাৰ পিছৰ প্ৰশ্ন অসমত বাস কৰা নগা জনগোষ্ঠীৰ থূল। এতিয়া নগা জনগোষ্ঠী থূল ইয়াতে বাছিব দিছে উত্তৰটো হ'ব 3 নম্বৰ অপচনত যি আছে B and D কি আছে চেমা আৰু কন্যা। এতিয়া মিচিং সকলৰ বাদ্যযন্ত্ৰৰ থূল আৰু বাদ্যযন্ত্ৰৰ থূল ইয়াতে কি হ'ব অপচন নম্বৰ A অৰ্থাৎ A and B অজোক টাপু আৰু ডুমডুমা। তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে কাইথেলি লিপিত লিখা পুথিৰ থূল। যেহেতু লিপিৰ বিষয়ে আমাক লাগে ইয়াতে কাইথেলি লিপিত লিখা পুথিৰ থূল কি হ'ব শুদ্ধ উত্তৰটো হ'ব B and D বি টোত কি আছে কিতাপত মঞ্জুৰি আৰু ডি টোত আছে অৰ্থাৎ 4 নম্বৰ অপচনটোত আছে হস্তি বিদ্যাৰ নব। তাৰ পিছত বিজ্ঞান ভিত্তিক উপন্যাসৰ থূল আমাক বাছিব দিছে। তাৰ পিছত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A and D আপেক্ষিকতা তোমাৰ বাবে আৰু বুকুত এজাক ধুমুহা। এইবিলাকৰ ওপৰত আলোচনা উপন্যাসৰ বিষয়ে ভিডিঅ'ত আছে চাই ল'ব। তাৰ পিছত নেক্সট প্ৰশ্নত কি আছে জ্যোতি সংগীত হ'ব এইটো থূল ইয়াতে বাছিব দিছে জ্যোতি সংগীতৰ অপচন নম্বৰ 2 টো যেটো আছে এইটা চাই ল'ব মই আৰু বাৰে বাৰে কৈ নাথাকো। নেক্সট আছে ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত আলোচনীৰ থূল। ভূপেন হাজৰিকাই কোনখন আলোচনী সম্পাদনা কৰিছিল ইয়াতে আমাৰ প্ৰতিনিধি আনাৰ আছে আমাৰ শুদ্ধকে লিখা আছে আৰু বিন্দু অপচন নম্বৰ কিমানত আছে B and C। তাৰ পৰৱৰ্তী প্ৰশ্ন আছে অংকীয়া নাটৰ অপৰিহাৰ্য উপাদানসমূহৰ থূল। যেহেতু আমাক অংকীয়া নাটৰ বিষয়ে প্ৰশ্ন আহে আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অপচনটোত কি আছে আমি চাম B and D বিত কি আছে কথা আৰু সূত্ৰ আৰু গীত আৰু প্ৰতিমা। তাৰ পিছৰ প্ৰশ্নটো প্ৰফুল্ল দত্ত গোস্বামীৰ গ্ৰন্থৰ থূল আৰু তেওঁৰ গ্ৰন্থৰ থূল হ'ব 2 নম্বৰ অপচনটোত আমাৰ কি আছে চাম B and C যেহেতু বিত কি আছে ফ্লক লিটাৰেচাৰ অফ আসাম আৰু বেলাডছ এণ্ড টেলছ অফ আসাম যেহেতু ইয়াৰ বিষয়ে আমি আগৰ প্ৰশ্নত পাইছোৱে। আৰু বিহু গীতৰ থূল ইয়াৰ পৰা বাছিব দিছে হিয়াতে মোৰ বান্ধিছো তোমালৈ হাবিয়া ককালত বান্ধিছো বল ভৰিতে বান্ধিছো ভমৰাৰ দেউকাখন ভাইগত বান্ধিছো বল। বাকি গীটাৰো মই পঢ়ি নাথাকো ইয়াতে আছে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচনত কি আছে A and D প্ৰথমটো আমি পঢ়িলো আৰু শুদ্ধ উত্তৰটো মই পঢ়িলো ভাতিলৈ ভটিয়াই নাযাবা কেঁচাহন নেলাগে বেপাৰ ধন ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা শুনি যে থাকিবৰ মন। এইটো হৈছে বিহু গীতৰ উদাহৰণ। গতিকে আমি বিহু গীত বিলাক বিষয়ে জানিব লাগিব সেইখিনি আমাৰ কিতাপত আছে উদাহৰণ বিলাক চাই যাব। তাৰ পিছত আছে লুম্বেলডেৰ উপন্যাসৰ থূল আৰু লুম্বেলডেৰ উপন্যাসৰ থূল হ'ব পৃথিৱীৰ হাঁহি আৰু পাহাৰৰ হিলে হিলে। এতিয়া চন কেইটাৰ বিষয়ে আমাৰ ভিডিঅ'ত আছে তথাপিও নিজাকেও চাই যাব পাৰিব। বাকি কেইখনো চাব ৰংমিলিৰ হাঁহিনো কোনে লিখিছিল পুৱাতে এজাক ধনেশ যেহেতু বহুখিনি কথা আমি পঢ়িব লাগে গতিকে অপচন কেইটাত থকাখিনিও একেলগে চাই যাব তেতিয়া ভালে কেইটা প্ৰশ্ন উত্তৰ নিজাকেও চোৱা হ'ব। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো
পালো 2 নম্বৰ অপচনটো তাৰ পিছত আছে অসম উপত্যকা বঁটা পাওঁতাৰ থূল আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব নগেন শইকীয়া আৰু সমীৰ তাঁতী যেহেতু আমাক বঁটা ওপৰত প্ৰশ্ন আছে সাহিত্য একাডেমী বা অসম উপত্যকা বঁটা সেইটো পালো তাৰ পিছত অভিধান প্ৰণেতাৰ থূল হ'ব কোনে অভিধান প্ৰণয়ন কৰিছিল 2 নম্বৰ অপচনটো শুদ্ধ উত্তৰটো এ এণ্ড সি সুমন্ত চলিহা আৰু ৰমেশ পাঠক তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ত্ৰৈলোক্যনাথ গোস্বামীৰ গ্ৰন্থৰ থূল আৰু এনসাৰটো 4 নম্বৰত শুদ্ধ আছে এ এণ্ড বি ত্ৰৈলোক্যনাথ গোস্বামীৰ সাহিত্য কলা আৰু তাৰ বিচাৰ লগতে নন্দন তন্ত্ৰ প্ৰাচ্য আৰু প্ৰাচ্যাত্য আৰু এইখিনিতে মই এটা কথা কওঁ যিমান বিলাক গ্ৰন্থৰ নাম পাব আপোনালোকে নিজাকে সাৰ্চ কৰি হলেও বা কিবাকে উলিয়াব আৰু হেতু অলপটো নিজেও কষ্ট কৰিব লাগিব সেইখিনি কি কৰিব আৰু কিতাপ বহুতৰে হয়তো লগত আছেই তাত কি কৰিব সন কিটা নিজাকে উলিয়াই যাব লিখকৰ নাম সন সেইখিনি কথা পাৰিলে উলিয়াব তেতিয়া আৰু সহায় হ'ব আৰু নেক্সট আছে প্ৰশ্নটো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ থূল আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ থূল শুদ্ধ উত্তৰটো কি আছে বি এণ্ড সি অৰ্থাৎ বি কি আছে মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত থোৱা আৰু নেক্সট আছে মানুহৰ চোতালত মাধুৰী ফুটিলে মানুহে নিচিনা হাই গতিকে এইটো ইয়াৰে শুদ্ধ উত্তৰ তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম নৱকান্ত বৰুৱাৰ কবিতাৰ থূল নৱকান্ত বৰুৱাৰ দলঙত আমি কৰাটো এখন উল্লেখযোগ্য কবিতা পুথি আৰু এটি দুটি 11টি তৰা গতিকে আমি কবিৰ বিষয়েও বহুখিনি কথা জানিব লাগিব নৱকান্ত বৰুৱা তেওঁৰ বিষয়ে ইয়াতে শুদ্ধ উত্তৰটো হ'ব সি এণ্ড ডি তাৰ পিছত আছে মুক্ত প্ৰাকৃতৰ থূল এতিয়া মুক্ত প্ৰাকৃতৰ থূলটো ইয়াতে বাছিব দিছে ইয়াতে উত্তৰটো নাই আৰু এইটো ময়ো কৈ নিদিও আপোনালোকে নিজে বাছি উলিয়াবচোন সকলোখিনি মই নকওঁ যেহেতু ইয়াত নাই এইটো আপোনালোকক হোমৱৰ্ক দিয়া বুলি ধৰি ল'ব যে মুক্ত প্ৰকৃতিৰ থূলনো ইয়াতে কোনটো শুদ্ধ উত্তৰটো হ'ব যেহেতু অপচন কেইটা আছে চাই ল'ব এবাৰ তাৰ পিছত আছে শংকৰদেৱৰ ভাওনা সূত্ৰধাৰ থাকিলেও বা সংস্কৃত নাটকৰ আৰ্হিৰ প্ৰভাৱ এইটো থাকিলেও হ'ব ভাওনা যথাৰ্থতে শংকৰদেৱৰ নিজা সৃষ্টি ইয়াতে কি ক'ব দিছে যে ওপৰৰ মন্তব্যসমূহৰ আধাৰত তলৰ কোনটো বিকল্প অধিক গ্ৰহণযোগ্য ইয়াতে এইটো বাক্য দিছে তাৰে লগত কি কৈছে যে ওপৰৰ যিবিলাক মন্তব্য দিয়া হৈছে তাৰ আধাৰত তলৰ কোনটো বিকল্প অধিক গ্ৰহণযোগ্য বাছিব দিছে ইয়াতে যেহেতু 4টা আছে আৰু অপচনত আমাৰ কি কোনটো শুদ্ধ দিছে 2 নম্বৰ অপচনটো অৰ্থাৎ এ এণ্ড বি এ আৰু বি কি আছে সেইখিনি আমি চাওঁ ভাওনাত শংকৰদেৱে সংস্কৃত নাটকৰ আৰ্হি হুবহু গ্ৰহণ কৰা অংকীয়া নাট ভাওনাৰ কথা পঢ়িব লাগিব এইখিনি কথা জানিবলৈ হলে আৰু লগতে বি নম্বৰ অপচনটো কি আছে অসমৰ পৰম্পৰাগত লোকনাট্যানুষ্ঠানসমূহৰ উপাদানৰে ভাওনা সমৃদ্ধ আৰু বাকি কেইটাতকে এই দুটা তাৰ মানে কি হৈছে এই দুটা বিকল্প অধিক গ্ৰহণযোগ্য বুলি ইয়াত বিবেচনা কৰা হৈছে গতিকে এনে ধৰণৰ প্ৰশ্ন আহে আৰু পঢ়িছিলে বুজিবই পাৰিব মৌখিক প্ৰচলনৰ এই যুগমীয়া ৰচনাবোৰকহে আমি গীতি সাহিত্য বুলিছো এই ধাৰা সাহিত্যৰ কিছুমান বিশ্বজনীন লক্ষণ আমাৰ চকুত পৰে এতিয়া প্ৰশ্ন কি কৈছে মৌখিক সাহিত্যৰ বিশ্বজনীন লক্ষণৰ থূল দুটা বাছি উলিয়াব দিছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ অপচনটো কি আছে এ এণ্ড ডি এতিয়া এ কি আছে ভাৱ অনুভূতি আৰু ৰচনা প্ৰণালীৰ সৰলতা আৰু ডি নম্বৰ অপচনটোত আছে আধুনিক কাব্যৰ দৰে লেখকৰ বিজ্ঞাপন তাত নাই আৰু যিখিনি কথা ইয়াত কৈছে তাৰ শুদ্ধ উত্তৰ অৰ্থাৎ বিকল্প অধিক গ্ৰহণযোগ্য বুলি এই দুটা অপচনক আমি ধৰিব পাৰো তাৰ পৰৱৰ্তী প্ৰশ্নটো এনেকুৱা ধৰণৰে আছে যে অৰুণোদয় যুগৰ কবিতাত প্ৰাণৰ অভাৱ আছিল অৰ্থাৎ কল্পনা আৰু অনুভূতিৰ প্ৰয়োগ নাছিল কাৰণ ইয়াতে কি কৈছে এই মন্তব্যকেইটাৰ পৰা আমাক অধিক গ্ৰহণযোগ্য বিকল্পটো বাছিব দিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো দিছে সি নম্বৰ অপচনটো অৰ্থাৎ বি এণ্ড সি বি কি আছে আধুনিক কবিতাৰ হৃদয়স্পৰ্শ কৰিব পৰা অনুভূতিৰ গভীৰতা এইবোৰত পোৱা নাযায় আধুনিক কবিতাৰ বৈশিষ্ট্যখিনি অলপ জানিব লাগিব আৰু লগতে অৰুণোদয়ৰ কবিতাৰখিনিও অলপ পঢ়ি ল'ব লাগিব আৰু কি আছে এইবোৰ উদ্দেশ্যধৰ্মী সেয়ে কল্পনাৰ প্ৰকাশ নাথাকে এতিয়া আমি জানোৱে আধুনিক কবিতাবোৰত কেনেকুৱা আৰু অৰুণোদয় যুগৰ কবিতাবোৰত কি আছিল উদ্দেশ্যধৰ্মী এটা উদ্দেশ্য কি আছিল আগত আছিল আৰু তাত সেয়ে কি থাকিছে যেহেতু উদ্দেশ্য আগত আছে তাত কল্পনাৰ প্ৰকাশটো আমি দেখিবলৈ পোৱা নাই গতিকে এইটো ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো আছে কীৰ্তন ঘোষা এক স্বতন্ত্ৰ শ্ৰেণীৰ সাহিত্য কাৰণ কি দিছে ইয়াত কি কৈছে 4 নম্বৰ অপচনটো শুদ্ধ দিছে সি এণ্ড ডি সিত কি আছে নাম প্ৰসংগৰ উদ্দেশ্যৰেহে এই পুথিৰ খণ্ডসমূহ ৰচিত আৰু
কাব্য উপাখ্যান বা গীত ভটিমাৰ সংজ্ঞাৰে কীৰ্তনক বান্ধিব নোৱাৰি গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ অপচনটো তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে বিহু গীতবোৰৰ মাজত যাদুমূলক বিশ্বাস নিহিত হৈ আছে কাৰণ কি আছে 2 নম্বৰ অপচনটো ইয়াত শুদ্ধ বুলি বিবেচনা কৰা হৈছে A and B আৰু A কি আছে আমি পঢ়িছাম বিহু গীতবোৰ মন্ত্ৰৰ দৰে আৰু B আছে বিহু গীতৰ বিষয় মূলত কি আছে মানুহৰ উৰ্বৰতা সহা হ'ব এইটো উঠিছে সহা মানুহৰ উৰ্বৰতাৰ অৰ্থাৎ জীৱনৰ উৰ্বৰতাৰ সৈতে জড়িত আৰু এইখিনি আমি বিহু গীতৰ কথাত পঢ়িবলৈ পাওঁ তাৰ পিছত এনে ধৰণৰ প্ৰশ্ন আহিব যে মই কৈয়ে থাকো ভিডিঅ যে ক অংকৰ লগত খ অংক মিলোৱা আৰু আমি পাশ্চাত্য সাহিত্যত এনেকুৱা ধৰণৰ প্ৰশ্ন পঢ়িছোৱে ক অংকৰ লগত খ অংকত কি আছে ট্ৰেজেডি নাট বাস্তৱধৰ্মী নাট মহাকাব্যিক নাট আৰু এবসাৰ্ড নাট আৰু ইফালে নামকেইটা দিয়া আছে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ অপচনটো কি আছে আমি চাই লম যে 2 নম্বৰ অপচনটোত কি আছে A লগত আমাৰ 4 নম্বৰ অপচনটো মিলাইছে A কি আছে ট্ৰেজেডি নাট হ'ব শেক্সপিয়াৰ আৰু এই বিলাকত কি হয় কেতিয়াবা এলিমিনেশন মেথড যেটো আমি ইউজ কৰিব পাৰো তেতিয়া কি হয় আমাৰ উত্তৰটো উলিয়াওতে সহজ হয় যেটো আমি জানো প্ৰথমতে হেইটো বাছি ললো নজনাটো পিছত থলো কেতিয়াবা হেনেকে কৰিলো মিলাব বহুখিনি সহজ হয় গতিকে বাকি কিটা আপোনালোকে মিলাই থাকিব মই আৰু পঢ়ি নাথাকো কাৰণ ভিডিওটো এনেকুৱা হলে বহুত দীঘলীয়া হৈ যায় যেহেতু শুদ্ধ উত্তৰটো আছে আপোনালোকে এইখিনি চাব নিজাকে তাৰ পিছত আছে দ্বিতীয় প্ৰশ্নটো ইয়াৰে ক অংকৰ লগত খ অংক মিলোৱা A নম্বৰত কি আছে বনৰ বনোৱা পক্ষী হিও বান্ধে বাহাঘৰ তাৰ পিছত আছে মন্তৰু পাঞ্চয়েন্দ্ৰী তছমাহা 12 মাহী C নম্বৰত আছে উজাই আহিলে আইৰে হাতে ভনি ওলাই অহা দৈবকীয়ে যমুনালৈ যাও এতিয়া আমি এইটো সাধাৰণতে পঢ়িয়ে থাকো যে বিয়া গীতত আমি ওলাই অহা দৈবকীয়ে যমুনালৈ যাও এইটো আমি গাইয়ে থাকো তাৰ পিছত উজাই আহিলে আইৰে হাতে ভনি এইটো সহজ প্ৰথমতে এনেকুৱা প্ৰশ্ন আহিলে সহজ কোনটো লাইন আছে সেইটো চাব যে আমি এইটো জানো যে উজাই আহিলে আইৰে হাতে ভনি যেহেতু আই ইয়াতে কি কৈছে আই নামৰ কথাই হ'ব ইয়াতে প্ৰথমতে আপোনালোকে কি কৰিব C টো কাৰ লগত মিলে এইখিনি আগতে মিলাল যে উজাই আহিলে আইৰে হাতে ভনিটো আমি ইয়াতে অপচন হ'ব 4 নম্বৰ অপচনটো আই নাম এতিয়া আমি অপচন কেইটাত চাম প্ৰশ্নবোৰ এনেকৈহে কৰে C নম্বৰ অপচনটোৰ লগত 4 টো মিলিছে গতিকে ইয়াতে অপচনত C টো কত আছে চাম এইটো C গতিকে ইয়াতে চাব C নম্বৰৰ লগত 4 নম্বৰটো এটা অপচনতে মিলোৱা আছে গতিকে আৰু বাকি কিটা চাই থকাৰ প্ৰয়োজন নাথাকে যেহেতু এইটো শুদ্ধ বুলি আমি জানোৱে গতিকে এনেকুৱা ধৰণে কৰিলে সময়টো আপোনালোকৰ কমতে শুদ্ধ উত্তৰটো ওলাই যাব আৰু বাকি কিটা নিজাকে মিলাই থাকিব যেহেতু শুদ্ধটো জানোৱে এতিয়া তাৰ পিছৰ প্ৰশ্নটোত কি আছে চাব পোৰামাটিৰ ভাস্কৰ্য নাগৰ শৈলী শিলৰ ফাক তাৰ পিছত ৰুদ্ৰ সিংহৰ মূৰ্তি তাৰ পিছত এইটো কি হ'ব পোৰামাটিৰ ভাস্কৰ্য আমি জানো যে এইটো আহোম যুগৰ স্থাপত্য ভাস্কৰ্যৰ ভিডিওত মই কৈছিল পোৰামাটিৰ ভাস্কৰ্যটোৰ লগত নাতি গোসাঁইৰ দল মিলে গতিকে 3 নম্বৰ A টো 3 নম্বৰৰ লগত মিলোৱা ক'ত আছে এইটো চাব 3 এইটো 4 নম্বৰ অপচনত 3 লগত মিলোৱা আছে গতিকে হেইটোৱে শুদ্ধ হ'ব কিন্তু আজিকালি কেতিয়াবা কি হয় ইয়াতেটো সহজকৈ আছে যে 3 টো এটা অপচনতে আছে যদি দুটা থাকিলে হয় তেনেহলে আমি দুটা মান জানিব লাগিব হেয়া ভালৰে পঢ়ি লব কিন্তু এনেকুৱা থাকিলে এই নিয়মটো ফলো কৰিলে আপোনালোকে সহজে উত্তৰ উলিয়াব পাৰিব তাৰ পিছত এইখিনিও ক অংকৰ লগত খ অংক মিলোৱা আছে এতিয়া পৰাগ হ'ব এইটো পৰাগটো আমি জানো মিসিং গতিকে এইটো আমি চাম A2 4 নম্বৰৰ লগত মিলিছে A2 চাব ইয়াতে সহজকৈ আছে A2 4 তে মিলোৱা আছে বাকি কিটাটো মিলিয়ে গৈছে আৰু বাকিখিনি মই পঢ়ি নাথাকো ইয়াতে যেহেতু স্ক্ৰিনত দেখাই গৈছে আপোনালোকে লিখি লব তেতিয়া আৰু সহজ হ'ব তাৰ পিছত নাটকৰ বিষয় আছে ইয়াতে চাব কাৰেঙৰ লিগিৰি ৰূপালী শোণিতপুৰী নৰকাসুৰ এতিয়া কাৰেঙৰ লিগিৰি ৰূপালী ইয়াতে তাৰ মানে চৰিত্ৰৰ কথা আছে কোনে লিখিছিল হেতু হোদা নাই ইয়াতে চৰিত্ৰ গতিকে আমি ৰূপালী নাটকখন মই ডিগ্ৰী পঢ়ি থাকোতে পাইছিলো ৰূপালী নাটকখন কোনে পঢ়িছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক আছিল আৰু তাত কি আছিল ইটি ফেন আছিল চৰিত্ৰ এটা আৰু প্ৰথমতে আমি হেয়ে জুনে জুনটো পাৰে হেতু কৈছো মই যেহেতু এইটো সহজ পাইছো হে এইটো মিলাইছো ৰূপালীন কি আছে ইটি ফেন বি লগত 3 নম্বৰটো মিলাইছো এতিয়া বি নম্বৰ অপচনত বি নম্বৰ অপচনটো আমি চাম এইটো লাষ্টত যে আছে 4 নম্বৰ অপচনটো চাব বি টো 3 ত আছে আৰু বাকি কিটা তেনেকৈ মিলাই লৈছো এতিয়া নেক্সট প্ৰশ্নটো ক অংকৰ লগত খ অংক মিলোৱা আছে নগাকৰ হতিতে চকুনিৰ প্ৰতিহত কুকুৰি কণাৰ আঠমঙলা নাটকৰ কথা ইয়াতে আছে আৰু কুকুনিৰ প্ৰতিহত গণেশ গগৈ
কিছুমান বানানত ভুল আছে এইখিনিৰ বাবে মই ক্ষমা প্ৰাৰ্থী যিমান পাৰো মই শুদ্ধকে ক'বলৈ চেষ্টা কৰিছো তাৰ মাজতে দুই এটা কিবা ভুল হৈ যাবও পাৰে যিহেতু মানুহ মাত্ৰেই ভুল সেইখিনিত আৰু আপোনালোকে শুধৰাই দিব বুলি আশা কৰিছো এইটো আমি মিলালো C2 এক নম্বৰ প্ৰশ্নটো C2 আমি চাম এইটো আছে বাকি কেইটাতো বেলেগ বেলেগ অপচন আছে আৰু এইখন প্ৰশ্ন যোনে কৰিছে সহজে পাব কাৰণ এটা অপচন চালে ইয়াতে বাকি কেইটা মিলাবই পাৰি এতিয়া 3 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আছে যেহেতু প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্য আমি পঢ়িব লাগিছিল তাৰে ইয়াতে প্ৰাচ্য সাহিত্যৰ বিষয়ে এইটো প্ৰশ্ন চাব ভৰত ভামত দণ্ডী আৰু কুন্ত তেওঁলোকে লিখা কিতাপবোৰৰ অৰ্থাৎ গ্ৰন্থৰ নাম ইয়াতে দি আছে ভৰতৰ নাট্যশাস্ত্ৰৰ বিষয়ে আমি জানোৱে গতিকে প্ৰথমতে এইটো 4 নম্বৰ অপচনটো ক'ত মিলোৱা আছে সেইটো চাম ইয়াতে একেবাৰে সহজকে আছে এটা অপচনতে আছে এইটো 4 অৰ্থাৎ 3 নম্বৰ অপচনটো আমি চালে বাকি কেইটা উত্তৰ ওলাই যায় এইটো কৰিলো তেনেকে এতিয়া তাৰ পিছত আছে বিনা বৰুৱা ত্ৰৈলোক্যনাথ গোস্বামী ভবেন্দ্ৰনাথ শইকীয়া আৰু মনোজ কুমাৰ গোস্বামী এতিয়া তেওঁলোকৰ উপন্যাসৰ নাম ইয়াতে আছে বিনা বৰুৱাৰ ভবেন্দ্ৰনাথ শইকীয়াৰ আছে প্ৰথমতে এইটো বহুতে হয়তো জানিবই এই বন্দৰৰ আবেলি এখন তেওঁৰ বিখ্যাত উপন্যাস গতিকে ভবেন্দ্ৰনাথ শইকীয়াৰ কি 2 নম্বৰ অপচনটোত আমি ভবেন্দ্ৰনাথ শইকীয়া আছে না 2 নম্বৰ অপচনটোত C2 আমাৰ 2 হ'ব C ইয়াতে 2 এইটো মিলুৱাই আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰ এইটো হ'ব আৰু বাকি আৰু ভালেখিনি প্ৰশ্ন আছে এটা ভিডিঅ'ত ইমান কিটা প্ৰশ্ন দিলে আপোনালোকৰ পঢ়ি অলপ বৰ পাব সেয়ে পাৰ্ট কে ভিডিঅ'বোৰ আনি আছো আৰু আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব আৰু ভিডিঅ'টো কেনে পাইছে কমেন্টৰ জৰিয়তে জনাব নাজানো কিবা ভাবে আপোনালোকে কিন্তু লাইক বেছি নাহে কমেন্ট বেছি নকৰে আৰু এনেকে থাকিলে ভিডিঅ' বিলাক প্ৰস্তুত কৰিও বেছি ভাল নালাগে যেহেতু আপোনালোকৰ সহায়ৰ বাবেহে এইখিনি আমি কৰি আছো সেয়ে ভাবিছো আগন্তুক ভিডিঅ'বোৰত সহাৰি জনাই থাকিব আৰু পৰীক্ষাৰ বাবে নিজাকে প্ৰস্তুতি চলাই থাকক আৰু সকলোৰে ভাল হোৱাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ